শেষবাৰৰ বাবে জুবিন দাক লগ কৰিব যাই আছোঁ, অৰ্থাৎ আমি গৈ আছোঁ ৰৈ বিনালে চাব। আৰু ইপিনে গাড়ী পাৰ্কিং কৰিলোঁ, কৰি মেলি দৌৰি গৈ আছোঁ। আৰু মই যিখন চিনেমা হলত চাব আহিছোঁ, ইয়াতে মানে আগতেও আহিছিলোঁ, বাট আগতে কি হৈছিলে, চেকিং কৰিছিলে, এইবাৰ চেকিং কৰা নাই। তাৰপিছত ইপিনে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু আমি গোটেইবোৰে অলপ সময় আগতে আহিছোঁ যিহেতু অলপ সময় বহিবলগীয়া হ'ল। আমি ঘৰৰ পৰা আহোঁতে পূৰা ৰুমাল চুমাল লৈ আহিছোঁ, কাৰণ সকলোৱে জানে অৱস্থা সকলোৰে বেয়া হ'বই। আৰু ইপিনে মানুহৰ ভিৰ দেখিছেনে। তাৰপিছত ফিল্ম ষ্টাৰ্ট হ'বৰ হ'ল, আমি ভিতৰলৈ গ'লোঁ। ফিল্মখন ভাল হোৱাটোতো বেলেগে কথা, ফিল্মখন মানে জুবিন দাৰ লগত পূৰা মিলি গৈছে, তো সেয়েহে মানে এইটো বহুত মানে আনএক্সপেক্টেড আছিল। আৰু ইপিনে আমাৰ বাই বহি গ'ল কম্বল চম্বল তৰি। আৰু দুখৰ মাজতো এয়া হাঁহিব লগা অৱস্থা হ'ল, মোৰ বাৰ চেন্দেলযোৰা হেৰাই গ'ল। তাৰপিছতে ব্ৰেক টাইমত আমি পপকৰ্ণ খালোঁ, খাই মেলি আকৌ ফিল্ম চাব বহিলোঁ। আৰু সকলোৰে অৱস্থা বেয়া, মোৰো অৱস্থা বেয়া, মুঠতে আৰু নকন্দা মানুহেই নাই। আপোনালোকেও আহক ৰৈ বিনালে চাওক, তেন্তে লগ পাম নেক্সট ব্লগত।